সকলোকে শুভ সন্ধিয়া জনাই সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 18 মে সন্ধিয়া খবৰকেইটা আপোনালোকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ হৈছে মহানগৰী ফাঁচী বজাৰৰ দুদিন ধৰি চলিল GST বিভাগৰ অভিযান। এতিয়া চৰকাৰক যিহেতু সেই GST দিব লাগে, সেই GST নিদিয়াক লৈ এতিয়া GST বিভাগে কি কৰিলে, মহানগৰী ফাঁচী বজাৰ দুদিন ধৰি চলিল GST বিভাগৰ অভিযান। তেওঁলোকে চলালে অভিযান, তাত কোনোবাই যদি গাফিলতি কৰিলে সেইসমূহ তেনেদৰে ধৰা পৰিল আৰু ধৰা পৰাৰ পাছত তেওঁলোকৰ সেইখিনি যি ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া আছিলে সেইসমূহ কৰা দেখা গ'ল। তো হয়, মহানগৰী ফাঁচী বজাৰ দুদিন ধৰি চলিল GST বিভাগৰ অভিযান। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। এতিয়া নেৰানেপেৰাকৈ এইকেইদিন প্ৰায় বৰষুণ দি থাকিবলৈ ধৰিছে আৰু বৰষুণ দি থকাৰ ফলত প্ৰায় ৰাজ্যৰ কিছু অঞ্চলত গৰাখহনীয়া দেখা দিছে, বানপানী হৈছে, কিছু ঠাইত আকৌ টাউনৰ মাজতে সেইখিনি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। মানে চাৰিওফালে এইখিনি অসুবিধা হৈ পৰিছে জনসাধাৰণৰ। এতিয়া যদি আমি চাওঁ তেনেহ'লে এই প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু লোকৰ কিছু শস্যও নষ্ট হৈছে। মুঠৰ ওপৰত চাৰিওফালে সমস্যাই দেখা দিছে আৰু এনেধৰণৰ যি প্ৰচণ্ড ধুমুহা সময়ত আপোনালোকে সাৱধানে থাকিব, কাৰণ কেলে কোন মুহূৰ্তত কি হয় একো ধৰিব নোৱাৰি। প্ৰতিটো মুহূৰ্ততে বতৰ সলনি হৈ থকা দেখা গৈছে আৰু এনেধৰণৰ প্ৰচণ্ড ধুমুহা যদি আগজাননী পায় তেনেহ'লে আপোনালোকে ঘৰৰ পৰা নোলোৱাই ভাল, কাৰণ কেলে আমি এনেকুৱা দেখিছোঁ ঘটনা যে প্ৰায় বহুত বেছি দুখ লগা ঘটনা হৈ পৰে, মৃত্যু পৰ্যন্ত হোৱা দেখিছোঁ। চ' সেইবাবে আপোনালোকে এনেধৰণৰ ধুমুহা প্ৰচণ্ড বৰষুণত যদি আগজাননী পায় তেনেহ'লে আপোনালোকে ঘৰতে থকাটোৱে উচিত, যদি একেবাৰে আপোনালোকৰ গুৰুত্বপূৰ্ণ অন্য কাম নাথাকে। নেক্সট খবৰ যদি আমি চাওঁ, পৰ্বতজোৰাত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। এতিয়া আমি যদি বিশেষকৈ এই কথাবিলাক চাওঁ তেনেহ'লে চোৰ ডকাইত মাৰপিট হত্যা হিংসা এনেকুৱা ধৰণৰ, আৰু এতিয়া এই যি চোৰাং যি বন বিভাগৰ এই যি অভিযানত সেইসমূহ তেনেদৰে ধৰা পৰিছে। কাৰণ কেলৈ আমি প্ৰকৃতি থাকিলে আমি থাকিম। এতিয়া গছ গছনিবোৰ যদি আমি এফালৰ পৰা কোনো হিচাপ নোহোৱাকৈ কাটি যাওঁ, আমাক দুটকামান আমাক সমস্যা নিজৰ সেইখিনি সমাধান কৰিবৰ বাবে, তো আমিয়ে প্ৰকৃতিক বচাব লাগিব। কাৰণ কেলৈ এতিয়া যদি চাওঁ তেনেহ'লে বতৰৰ প্ৰভাৱ পৰে, বতৰ বেলেগ ধৰণৰ হয়, কাৰণ কেলৈ গছ গছনি থাকিলে পৰিৱেশটো ভাল হৈ থাকে। তো এইখিনি ক্ষেত্ৰত আমি সঁচাকৈ নিজে সজাগ হোৱা উচিত। দুটকামান পইচাৰ কাৰণে গোটেই গছ এসোপা এফালৰ পৰা কাটি যোৱাটো সেইখিনি কাৰ্য কৰিব নালাগে। আৰু এইখিনি এতিয়া দেখা গৈছে পৰ্বতজোৰাত যি চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান চলাইছে, যিহেতু তাত কোনো ধৰণৰ পিছৰ পৰ্যায়ত যাতে এই গছসমূহ কাটিব নোৱাৰে সেইখিনিক লৈ বন বিভাগে সেইখিনি অভিযান চলোৱা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, অবৈধ বেদখলকাৰী নিস্তাৰ নাই, অব্যাহত প্ৰশাসনৰ একশ্যন বুলডোজাৰ। এতিয়া যদি আমি চাওঁ, এতিয়া মুখ্যমন্ত্ৰী মহোদয় যিহেতু মন্তব্য কৰিছিলে, তেওঁ জনাইছিলে যে নিৰ্বাচনৰ পূৰ্বে সেইখিনি কৈছিলে যে আমি উচ্ছেদ চলামেই, য'ত নেকি চৰকাৰী মাটিত কোনোবাই যদি দখল কৰি আছে তেনেহ'লে তাত সেইখিনি আমি উচ্ছেদ কৰিবই লাগিব। কাৰণ কেলৈ সেইখিনি আমি সেয়া লাগে সত্ৰ মাটিয়ে হওক চৰকাৰী মাটি য'তেই নাথাকক, আমি মুঠৰ ওপৰত উচ্ছেদ চলামেই, সেইখিনি কৈছিলে মুখ্যমন্ত্ৰী মহোদয়। আৰু চৰকাৰ গঠন হোৱাৰ পাছত যদি আমি চাওঁ তেনেহ'লে এতিয়া প্ৰায় উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিশে আগবাঢ়ি গৈ আছে। নেক্সট খবৰ যদি আমি চাওঁ, কাছাৰৰ উদাৰবন্দৰ সত্যনগৰৰ ভলু নৈ ভয়ংকৰ খহনীয়া। তো সেয়ে এইকেইদিন নেৰানেপেৰা বৰষুণ দি আছে, নেৰানেপেৰা বৰষুণৰ ফলত কিছু ঠাইত বানপানী হৈছে, আকৌ কিছু ঠাইত খহনীয়া সৃষ্টি হৈছে। খহনীয়া হ'লে কি হয়, যিসকল দাঁতিকৰ কাষৰীয়া লোকসকল থাকে তেওঁলোকে খেতি বাতি কৰিব, তেওঁলোকৰ সেই যি নৈ দাঁতি কাষৰীয়া যিসকল লোকে বসবাস কৰে তেওঁলোকৰ যি ঘৰৰ পৰিসীমা, তো সীমাটোত যদি এনেদৰে খহনীয়া হৈ গৈ থাকিবলৈ হয় তেওঁলোকৰ বাবেতো বহুত বেছি ভয়ংকৰ হৈ পৰিব। তো এতিয়া দেখা গৈছে হয়, কাছাৰৰ উৰাবনৰ সত্যনগৰৰ দলু নৈ ভয়ংকৰ খহনীয়া। তো এইখিনি ক্ষেত্ৰত নিশ্চয় প্ৰশাসনে এইখিনি চৰকাৰে চাবৰ কাম হাতত লৈছে ইতিমধ্যে। কিছু ঠাইত মথাউৰি বন্ধা বা জিঅ' বেগ এইখিনি ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ লোৱা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, অসমৰ মুখ্যমন্ত্ৰীলৈ চাণক্য সন্মান ঘোষণা অসম ব্ৰাহ্মণ সমাজৰ। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 5 বছৰত বা মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ লয় বা মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰতিশ্ৰুতি দিয়ে সেইখিনি পূৰ কৰে, আৰু তেওঁৰ কামখিনি কৰিম বুলি কয় সেইখিনি কৰে, আৰু যি তেওঁৰ লক্ষ্য যে অসমখন আগুৱাই নিয়া, প্ৰতিটো দিশত তেওঁ গুৰুত্ব সহকাৰে চোৱা। তো এই যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি কৰ্মস্পৃহা, যিদৰে কামবিলাক কৰে, তো তাক লৈ এতিয়া সেইখিনি কি কৰিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সেইখিনি চাণক্য সন্মান ঘোষণা কৰিছে অসম ব্ৰাহ্মণ সমাজে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে এই যি তেওঁ যে ভাবিছে
অসমখন আৰু আগুৱাই লৈ যাম বা কি কেনেদৰে কৰিম প্ৰতিশ্ৰুতিবিলাক দিছিলে তো সেই প্ৰতিশ্ৰুতিবিলাক যাতে সকলোখিনি আগন্তুক সময়ত সুচাৰুৰূপে পৰিচালনা কৰে বা কৰি লৈ যায় তেতিয়া সকলোখিনি তেওঁলোকৰ বাবে ভাল হ'ব আৰু আমাৰ জনসাধাৰণৰ বাবে ভাল হ'ব যিখিনি কাম কৰিম বুলি কৈছিলে ভালে থাকক সুস্থ থাকক এইখিনি কাম আগুৱাই লৈ গৈ থাকক সেইটোৱে আমাৰ ফালৰ পৰা কামনা নেক্সট খবৰ যদি আমি চাওঁ 1 ইঞ্চি মাটি থকালৈকে উচ্ছেদ চলিব এতিয়া মুখ্যমন্ত্ৰী মহোদয় সেয়া নিৰ্বাচনৰ পূৰ্বতে মই কৈছে সেইখিনি জনাইছোঁ যে আপোনালোকক যে 1 ইঞ্চি মাটিও বেদখলকাৰী হাতত থাকিবলৈ নিদিওঁ সকলোখিনি উচ্ছেদ চলিব এইখিনি জনাইছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে যোৱা 5 বছৰত আমি 1.5 লাখ বিঘা মাটি ভূমি সেইখিনি কি কৰিলোঁ উচ্ছেদ কৰিলোঁ আৰু এইবাৰ কি হ'ব 4 পৰা 5 লাখ বিঘা মাটি আমি উচ্ছেদ কৰিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু আগন্তুক সময়ত দেখা যাব কি কেনেদৰে সেইখিনি পদক্ষেপ লয় কিন্তু এই উচ্ছেদ চলিয়ে থাকিব বুলি অবিৰতভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ যদি আমি চাওঁ পিএম কিষাণৰ 23 নম্বৰ ইনষ্টলমেণ্ট অতি সোনকালে আপোনালোকে পাবলৈ গৈ আছে কিন্তু তাৰ আগে এটা কথা মনত ৰাখিব মই ভিডিঅ'বিলাকত আপোনালোকক প্ৰায় এই মাজত এই খবৰটো দি থাকোঁ যিহেতু সেইখিনি কৃষকৰ যিটো অফিচিয়েল ৱেবছাইট তাত কোনো ধৰণৰ আপোনালোকৰ সঘনে আপডেটটো আহি নাথাকে ঠিক তেনেদৰে আপোনালোকৰ যেতিয়া এই কিস্তিটো দিব হ'ব তাৰ 15-20 দিনমানৰ আগত দিব আপডেটটো আপোনালোকক প্ৰত্যেকবাৰে দিয়ে কিন্তু আপোনালোকে বহুতে কমেণ্টৰ জৰিয়তে এইটো সুধি থাকে যে আমাৰ ইনষ্টলমেণ্টবোৰ হঠাতে বন্ধ হৈ গ'ল পোৱা নাই আমি কি কৰিব লাগিব তো সেইবাবে আপোনালোকক কৈছোঁ নিজৰ আপোনালোকৰ এলিজিবিলিটি ষ্টেটাছটো আপোনালোকে চেক কৰি লওক এলিজিবিলিটি ষ্টেটাছটোত আপোনালোকৰ EKYC লেণ্ড চিডিং আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ আপোনালোকৰ সকলোখিনি হৈ আছে নাই সেইটো আপোনালোকে লক্ষ্য কৰিব যদি সকলো ঠিক হৈ আছে তেনেহ'লে আপোনালোকে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনালোকৰ যদি এইখিনি কিবা এটা খেলিমেলি হৈছে নহ'লে আপোনালোকে কৃষক পঞ্জীয়ন কৰা নাই অতি সোনকালে আপোনালোকে কৰি ল'ব নহ'লে আপোনালোকৰ কি হ'ব এই যি আপোনালোকৰ 23 নম্বৰ কিস্তি পোৱাত আপোনালোকৰ অসুবিধা হৈ পৰিব নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে গুৰু দক্ষিণা আৰু প্ৰাদেশিকৰণ সোনকালে হ'ব লাগে বহুত বেছি ভাল হ'ব এই প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কি কেনেদৰে আগবাঢ়িছে বহুতে মন্তব্য কৰি আছে এতিয়া আপোনালোকে নিশ্চয় গম পায় মই এই ভিডিঅ'তে আপোনালোকক আগৰ ভিডিঅ'বিলাকত প্ৰায় মাজতে কওঁ যে অহা 21 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে বাজেট কিভাৱে অনুষ্ঠিত কৰে যাতে আগন্তুক বছৰখিনিত কোনটো শিতানত কিমান খৰচ কৰিব বা কি কেনেদৰে কাৰ্য কৰা হ'ব এইখিনিৰ ওপৰত তেনেদৰে তেওঁলোকে আলোচনা কৰে আৰু এই ভিত্তিতে এই বাজেটটো তেওঁলোকে সেইখিনি পৰিচালনা কৰিলে তো যিহেতু এতিয়া গুৰু দক্ষিণা আপোনালোকে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে যিসমূহ ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয় আছে সেইখিনি তেওঁলোকে সেইখিনি প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ বাবে আপোনালোকে আবেদন কৰিলে তো এই বিভাগসমূহত কোন কিমান কেনেদৰে শিতানত খৰচ হ'ব এইখিনি হয়তো আগন্তুক বাজেট অধিৱেশনত সকলোখিনি তেনেদৰে নিৰ্ধাৰণ কৰিব তো সেইবাবে মই এইটোৱে ভাল খবৰ বুলি কৈছোঁ যে আপোনালোকৰ বাজেট অধিৱেশন আহি আছে বিধানসভা তাতে আপোনালোকৰ বাবে গুৰু দক্ষিণা হওক প্ৰাদেশিকৰণৰ খবৰ হওক সকলোখিনি ভাল খবৰ আপোনালোকৰ বাবে ওলাব নেক্সট খবৰ হৈছে লামডিঙত সাংবাদিকক বাহনত উঠাই নি মাৰপিট দ্ৰুপিত তো এই এনেধৰণৰ কাৰ্যবিলাক বহুত বেছি হৈছে ডকাইতি চুৰি এনেকুৱা ধৰণৰ তো যাতে এনেকুৱা ধৰণৰ কাৰ্যবিলাক নহয় সেইটো সঁচাকৈ আগন্তুক সময়ত যাতে সেইখিনি সঁচাকৈ সকলো সজাগ হয় কাৰণ কেলৈ এই ধৰণৰ কামবিলাক কৰিলে কি হ'ব কোনো ধৰণৰ লাভ নহ'ব তো সেইকাৰণে ভাল কামত আমি সদায় ভাল পথে আমি যাব লাগে তো এই ধৰণৰ মাৰপিট কিবা দুৰ্বৃত্ত এনেকুৱা ডকাইতি এই ধৰণৰ কৰি কোনো ধৰণৰ লাভ নহয় তো সেইবাবে এইখিনি আমি আঁতৰাই চলিব লাগে এইখিনিৰ পৰা নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে LPG নাটনি হৈছে এতিয়া LPG নাটনি হৈছে বহুত ভাগে কৈ আছে আৰু যদি আমি চাওঁ তেনেহ'লে বিভিন্ন স্থানত যেনে ধৰক আজি যদি আমি চাওঁ হেঙেৰাবাৰীস্থিত শংখ গেছ এজেঞ্চিত উত্তপ্ত পৰিস্থিতি বুকিং কৰিছে তেওঁলোকে গেছ পোৱা নাই অৰ্থাৎ বুকিং কেঞ্চেল হৈ গৈছে বেলেগে ব্লেকত পাইছে তো এনেকুৱা ধৰণৰ তেওঁলোকে সেইখিনি উত্থাপন কৰিছে অভিযোগ আৰু তাত এনেধৰণৰ এটা উত্তপ্ত পৰিস্থিতি হৈ পৰিছে যে হয় তো আমাৰ বুকিং কিয় কেঞ্চেল হ'ব আমি কিয় গেছ নাপাম ইমান দিন হ'ল এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈ গৈছে আৰু এতিয়া এনেদৰে দেখা গৈছে যে LPG নাটনি এইখিনি দেখা গৈছে নেক্সট খবৰ হৈছে নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন ভূপেন বৰা ডাঙৰীয়া তাত উপস্থিত থাকে আজি হয় নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হৈছে আৰু উপস্থিত থাকে ভূপেন বৰা ডাঙৰীয়া উপস্থিত থাকি তেওঁ বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়োৱা দেখা গৈছে নেক্সট খবৰ হৈছে গোৱালপাৰাৰ বৰপথাৰৰ হালিঝেৰাত বনদস্যুৰ সন্ত্ৰাস তো হাল গছ কাটি নিপিনি কি কৰিছে তেওঁলোকে সেইখিনি লৈ গৈছে হাল গছ কাটি দিছে তো বন বিভাগে এইখিনি উদ্ধাৰ কৰিছে আৰু এইখিনি এনেকুৱা ধৰণৰ কাৰ্যবিলাক কৰিব আচলতে প্ৰকৃততে নালাগে আৰু এইখিনি নাপায় নেক্সট খবৰ হৈছে পুনৰ ঘনীভূত হৈ পৰিছে পশ্চিম এছিয়া সংকট তো এতিয়া আকৌ পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক সকিয়নি দিছে ভালদৰে কোনখিনি কাম কৰিব লাগে কি কৰিব লাগে সেইখিনি কৰি লওক কিন্তু আমি শেষ কৰি দিবলৈ বহুত সময় নালাগে এই এনেকুৱা ধৰণৰ যদি এনেকুৱা ধৰণৰ প্ৰায় সঘনাই হৈ থাকিবলৈ হয় তেনেহ'লে আমাৰ সকলোৰে বাবে
ব্যৱসায় বাণিজ্যৰ বাবে হওক বা যি যেনেদৰে নহওক প্ৰত্যেকটো বস্তুৱে সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ গৈ থাকিব আৰু ভাৰতৰ বাবেও এইখিনি বহুত বেছি প্ৰভাৱ পৰিব তো দেখা গৈছে এতিয়া পুনৰ ঘনীভূত হৈ পৰিছে পশ্চিম এছিয়া সংকট তো কি হয় কি নহয় এইখিনি আগন্তুক সময়ত দেখা যাব কিয়নো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে টুইটাৰ যোগে এইখিনি তেওঁ মন্তব্য কৰিছে যে ইয়ানক সাজু হৈ থাকিবলৈ কৈছে প্ৰতিটো মুহূৰ্ততে কি কেনেদৰে হ'ব সেইখিনি আগন্তুক সময়ত গম পোৱা যাব নেক্সট খবৰ হৈছে ভাৰতৰ ৰাসায়নিক সাৰৰ নাটনি পূৰ্ব সম্ভাৱনা এতিয়া কৃষকসকলে এইটো সময় খেতি সময় আহি আছে কোনোবা বাগান আছে বা কিবা আছে তেওঁলোকে সেইখিনি এইখিনি সময়ত কি হোৱা দেখা গৈছে ভাৰতৰ ৰাসায়নিক সাৰৰ অলপ নাটনি হোৱা পূৰ্ণ সম্ভাৱনা আছে বা নাটনি হৈছে এইখিনি তেওঁলোকে কৃষকসকলে পোৱা নাই হাততে এইখিনিক লৈ তেওঁলোকে তেওঁলোকৰ মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ যদি আমি চাওঁ হঠাৎ অসুস্থ মৌলানা বদৰুদ্দিন জানবৰ হয় এতিয়া হঠাৎ অসুস্থ হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল আৰু আজমল ডাঙৰীয়া পৰিয়ালে সেইখিনি দোৱা কৰিবৰ বাবে তেওঁলোকক অসমবাসী ৰাইজক কৈছে তো এতিয়া আগন্তুক সময়ত যাতে তেওঁ সুস্থ হৈ উঠে সেইটোৱে সকলোৱে কামনা কৰিছোঁ ভাল হওক তো আজি 18 মে সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই